এয়া যুগান্তৰৰ ইতিহাস, এয়া যুগান্তৰৰ ইতিহাস। দিবাকৰৰ স্বনিৰ্দিষ্ট অৱধাৰিত গতিৰ কোনো ক্ষণত কুসুম্বৰে ভাবিছিল নে সেই লৱণ কোমল জীৱনৰ ভৰত খহি পৰিব মৃন্ময় মূৰ্তি প্ৰতিমা? তন্দ্ৰালস জনতাৰ বুকুত বাজিব মুক্তি মংগল ভতিমা। মাতৃ সত্য সন্ধ্যাৰ কলা হোৱাই হাঁহি থকা সেই প্ৰজ্জ্বল মুখখনি নাৰায়ণৰ অংশ হৈ শংকৰ নাম লৈ পাৰ কৰাব সকলোকে এই ভৱ। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে দেখিছে যে চৌদিশ লোকে লোকাৰণ্য। আজি ৩ বছৰীয়া প্ৰচেষ্টাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাই আৰু আদৰণি সমিতিয়ে অশেষ কষ্ট কৰি আমি দিন ৰাত একাকাৰ কৰি আয়োজন কৰিছিলোঁ। দুই এটা সৰু সুৰা খুঁটি নাটি নিশ্চয় আপোনালোকে দেখিবলৈ পাব। আমি যিমান পাৰোঁ খুব সুন্দৰ নিয়াৰিকৈ এই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰভু ভগৱন্তই ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগিয়ে অসমৰ বাবে এটা বাৰ্তা বহন কৰি নিয়ক আৰু ভৱিষ্যতে আমাৰ যিসকল লোকে এই অধিৱেশনভাগি অনুষ্ঠিত কৰিব সেইসকললৈ যাতে এটা সুস্থ বাৰ্তা যায়। ইয়াকে আজি কাৰ্যসূচী কি আছে? আজি কাৰ্যসূচী প্ৰথম আছিলে আমাৰ তোৰণসমূহৰ উন্মোচন, তাৰপাছত শৰণ সমিতিৰ বৈঠক, মূল কাৰ্যনিৰ্বাহকৰ বৈঠক আৰু সন্ধিয়ালৈ মানে বৰ্ণিল এটি সাংস্কৃতিক সন্ধ্যা হ'ব আৰু নাটঘৰত নাট অনুষ্ঠিত হ'ব গুৰুজনাৰ। সকলোকে মই আহ্বান জনাইছোঁ। আজি অলপমান প্ৰথম দিন কাৰণে আজি সমাগমটো অলপ কম ৰাতিৰ পৰা, কিন্তু আমি আশা কৰিছোঁ যেতিয়া আমাৰ 10 লক্ষ প্ৰতিনিধি আজি প্ৰতিনিধি সভা কাইলৈ আছে, 10 লক্ষ প্ৰতিনিধি আমাৰ অংশগ্ৰহণ কৰিব। যিহেতু আমাৰ 54খন জিলা, 54খন জিলাৰ পৰা যদি আমি এটা হিচাপ কৰোঁ 10 লক্ষ কম বুলিহে আমি অনুভৱ কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ আজিৰ পৰা তাত ৬, ৭, ৮, ৯ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলাৰ আমন্ত্ৰণ ক্ৰমে যোৰহাটৰ মহবন্ধা এৰালতলী বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰত উলহ মালহে অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমাৰ বিভিন্ন কামসমূহ সম্পন্ন হৈ উঠিছে। বিভিন্ন জিলাৰ পৰা ভকত বৈষ্ণৱসকল আহি শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰিছে। তদুপৰি বিশেষ প্ৰতিনিধি শিবিৰতো আমাৰ মূলৰ সদস্য, শৰণ সদস্য, জিলাৰ সভাপতি সম্পাদক সকলো আহি তেখেতসকলে তাত আশ্ৰয় গ্ৰহণ কৰিছে। আৰু ভোজনালয়ত য'ত 10,000 ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰে, তাত ইতিমধ্যে আজিৰ যি সাঁজ দুপৰীয়াৰ সিদ্ধ, এই সিদ্ধভাগ অৰ্পণ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাই। গতিকে তেখেতে কালি আবেলিয়ে তেখেতসকল আহিলে, কৰ্মী 500 কৰ্মী ৰন্ধন সকলো সা সামগ্ৰী লৈ তেখেতসকলে ৰাতিৰ পৰাই ৰন্ধন কাৰ্য আৰম্ভ কৰিছে। আৰু আজি এতিয়া দিনৰ 10:30 বজাৰ পৰা ৰন্ধনশালত ভকতসকলে আহাৰ গ্ৰহণ কৰি থকা মই নিজে এতিয়া ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰি আহি ভোজনালয়ত দেখিছোঁ। ইতিমধ্যে ভকতসকলে আহাৰ গ্ৰহণ কৰি আছে অতি শৃংখলাবদ্ধভাৱে। সেৱা বাহিনীয়ে ইয়াত খুব শৃংখলাবদ্ধভাৱে সেৱা বাহিনীয়ে গোটেই ব্যৱস্থাটো গ্ৰহণ কৰিছে। ভোজনালয়ত তেওঁলোকে বিভিন্ন ধৰণৰ
দিশৰ প্ৰতি উল্লেখ কৰি মাইকৰ দ্বাৰা সেৱা বাহিনীৰ সেৱক সেৱকসকলক নিৰ্দেশ দি আছে কেনেধৰণে কাম কৰিব লাগিব। অতি শৃংখলাবদ্ধভাৱে এজনালৈ আহাৰ গ্ৰহণ কৰি আছে আৰু বাকীখিনি পৰিৱেশ আপোনালোকে নিজে দেখিছে। এটা সুন্দৰ পৰিৱেশৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ অধিৱেশন অনুষ্ঠিত হ'ব। যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘ এতিয়া বৰ্তমান এটা ধৰ্মীয় অনুষ্ঠান হৈ নাই, ই অসমৰ এটা জাতীয় অনুষ্ঠান। অসম নহয়, ভাৰতবৰ্ষৰে এটা বৃহৎ উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। গতিকে এতিয়া সেই জাতীয় অনুষ্ঠানটোৰ লগত আমাৰ স্থানীয় অসমৰ যিখিনি জাতীয় সংগঠন, ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থা, টাই যুৱ ছাত্ৰ পৰিষদ, টাই ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আদি কৰি জাতীয় সংগঠনসমূহে আমাৰ লগত সহযোগিতা কৰিছে। আৰু আপোনালোকৰ সাংবাদিক মাধ্যম, আপোনালোকৰ দূৰদৰ্শনৰ যিখিনি সাংবাদিকসকল তেখেতসকল আহিয়ে আছে 24 ঘণ্টা, আজি এমাহ দুমাহ আগৰ পৰাই। আৰু ইতিমধ্যে আমাৰ যিটো বাতৰিৰ যিখিনি সংবাদ, স্থানীয় বাতৰি, জনমভূমিৰ নিয়মীয়া বাৰ্তাকে আদি কৰি দক্ষিণ অসমৰ এই বাতৰিখনে আজিৰ পৰা তেখেতসকলে এই অধিৱেশনৰ এটা পৰিপূৰিকা তেখেতসকলে উলিয়াইছে। গতিকে আমিও তাত লিখা মেলা যিখন কাকতে বিচাৰিছে আমি দিছোঁ। গতিকে এটা সুন্দৰ পৰিৱেশত এই অনুষ্ঠানভাগ আমি শেষ হোৱাটো কামনা কৰিছোঁ। লক্ষ লক্ষ ভকতৰ চৰণৰ ধূলি আমি শিৰত লৈ আমি যাতে কৃতাৰ্থ হ'ব পাৰোঁ, সেইটো আশা ৰাখি আমি অধিৱেশনৰ ভাগত প্ৰস্তুতি আমি আৰম্ভ কৰিম। কৃষ্ণ জয় গুৰু শংকৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।